ঘৰে গৈ যিসকলৰ কেঁচা ঘৰ আছে তেওঁলোকৰ ঘৰে ঘৰে গৈ জিঅ'টেক কৰিলে আৰু যিসকলৰ জিঅ'টেক কৰিছে তেওঁলোকে জিঅ'টেক মানে কৰা মানুহকেইজনে এতিয়া মানে ঘৰ পাবলৈ পিয়ময় ঘৰ পাবলৈ সক্ষম হ'ব। তাৰ পাছতো আপোনালোকে যি কম্পিউটাৰ চেণ্টাৰত যাব চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ ঐতিহাসিক শালকাঠনি ৰাজহুৱা খেলপথাৰত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এক বিপুল সমাগমৰ এখনি সভা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। ৰাইজৰ যথেষ্ট উৎসাহ, সকলো শ্ৰেণীৰ ৰাইজ ইয়াতে চাহ বাগিচাই হওক, গাঁও অঞ্চলেই হওক, আমাৰ গোৰ্খাই হওক, সকলো ৰাইজে আহি ইয়াতে উপস্থিত হৈ বিপুল আদৰণি জনাইছে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক। আৰু পঞ্চায়ত নিৰ্বাচনত যে আমাৰ প্ৰাৰ্থী বিপুল ভোটত জয় হ'ব এই কথা আজি সভাই নিশ্চিত কৰিছে। কাৰণ এনেকুৱা প্ৰতিকূল বতৰতো ৰাইজে বহু দেৰি ধৰি সভাখনলৈ ভাষণ শুনিবৰ কাৰণে তেওঁ অপেক্ষাত আছে আৰু তেওঁলোকৰ যি মনৰ আশা আজি চৰকাৰখনে পূৰণ কৰিছে। মাত্ৰ আজি 9টা বজাত অসমত বিজেপি চৰকাৰ কংগ্ৰেছৰ 55 বছৰ তুলনাত যথেষ্টখিনি উন্নয়ন আৰু সাধাৰণ শ্ৰেণী আৰু দুখীয়া জনগণৰ উন্নতিৰ যে এইখন চৰকাৰ দিনতে সম্ভৱ হ'ব এই কথাটো ৰাইজ প্ৰতিয়ন গৈছে। সেইকাৰণে আজি বিজেপি পক্ষত ভোট আহিব। ৱাৰ্ড মেম্বাৰসকলো আমাৰ সমৰ্থিত প্ৰাৰ্থী আছে, নিৰ্দলীয় প্ৰাৰ্থী, তেওঁলোককো জয়ী হ'ব। পঞ্চায়তী শক্তিশালী পঞ্চায়ত, উন্নয়নশীল সমাজ, উন্নয়নশীল পঞ্চায়ত ব্যৱস্থা আমি কৰিম। এই ধাৰণাৰে আজি আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। AGP বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিছোঁ। গতিকেলৈ নিশ্চিত যে এতিয়া ৰাইজক উন্নয়ন লাগে, পৰিৱৰ্তন লাগে আৰু সকলো শ্ৰেণীৰ ৰাইজৰ বিকাশ লাগে। আৰু সেই বিকাশটো যে বিজেপিয়ে কৰিব পাৰিব সেইটো আজি নিশ্চিত হৈছে, জনসাধাৰণৰ বিশ্বাস লৈছে।